ৱাৰ্ডত মানুহ এটা কালি ৰাতি 12:40 মাৰি পেলালে। মানুহটোৰ নাম প্ৰকাশ বিশ্বাস। বয়স কিমান হ'ব? বয়স 60 বছৰ। এতিয়া আমাৰ ঘৰ ভাৰি ভাঙি চাঙি তাক ঘৰৰ পৰা টানি পেলাই আনি পেলাই ইয়াতে মাৰি পেলাইছে। তাৰপিছত মানুহৰ ঘৰ বাৰী আৰু ভাঙি দিলে। ইয়াৰ পিছত আমি গোটাই মানুহ যিমান গাঁৱৰ মানুহ আছিলোঁ কমচে কম 300 মানুহ হ'ল। 300 ফৰেষ্টাৰ মানুহ আছিলে। ফৰেষ্টাৰ মানুহ থকা অৱস্থা মোৰ ঘৰ দুৱাৰ ভাঙি চাঙি একেবাৰে গোটাই এইপিনি ঘৰ ভাঙিছে আৰু 4-5টা ঘৰ ভাঙিলে। ভাঙাৰ পিছত কেতিয়া হাতী মানুহৰ মানে জুই ধৰালোঁ, জুইক নামানে। ফৰেষ্টৰ থকাৰ সময়তে মানুহ মাৰিছে নেকি? হয়, ফৰেষ্টত থকা অৱস্থাত একদম মানুহটো মাৰি পেলাইছে। তেতিয়া আমি কৈছোঁ ফৰেষ্টক যে এনেকৈ বেপাৰ, আপুনি লগত সোনকালে যাওক, এইটো কিবা কৰক। সি কৈছে এতিয়া মই কি কৰিম, সিহঁতো নাহে। আমাৰ পাব্লিকত আহি পেলাই ইয়াত তেতিয়া আমি হাতী মানে চৰাই থাকোঁ, কিন্তু সিহঁতো নাহে। ফৰেষ্টৰ পিছত থাকে। হয়, ফৰেষ্টৰ নাহে, ফৰেষ্টৰ পিছফালে থাকে। তেতিয়া মাত দিলে ফৰেষ্টৰ ইয়াতে আহে, আহি পেলাই কয় তোমাৰ লগত গুচি যোৱা, আমাৰ লগত যাম। তেতিয়াও ফৰেষ্টত নাযায়, কিন্তু থকা অৱস্থাতে ইয়াতে আমাৰ মানুহটো মৃত্যু হৈ গ'ল। ৱাৰ্ডত মানুহ এটা কালি ৰাতি 12:40 মাৰি পেলালে। মানুহটোৰ নাম প্ৰকাশ বিশ্বাস। বয়স কিমান হ'ব? বয়স 60 বছৰ। এতিয়া আমাৰ ঘৰ ভাৰি ভাঙি চাঙি তাক ঘৰৰ পৰা টানি পেলাই আনি পেলাই ইয়াতে মাৰি পেলাইছে। তাৰপিছত মানুহৰ ঘৰ বাৰী আৰু ভাঙি দিলে। ইয়াৰ পিছত আমি গোটাই মানুহ যিমান গাঁৱৰ মানুহ আছিলোঁ কমচে কম 300 মানুহ হ'ল। 300 ফৰেষ্টাৰ মানুহ আছিলে। ফৰেষ্টাৰ মানুহ থকা অৱস্থা মোৰ ঘৰ দুৱাৰ ভাঙি চাঙি একেবাৰে গোটাই এইপিনি ঘৰ ভাঙিছে আৰু 4-5টা ঘৰ ভাঙিলে। ভাঙাৰ পিছত কেতিয়া হাতী মানুহৰ মানে জুই ধৰালোঁ, জুইক নামানে। ফৰেষ্টৰ থকাৰ সময়তে মানুহ মাৰিছে নেকি? হয়, ফৰেষ্টত থকা অৱস্থাত একদম মানুহটো মাৰি পেলাইছে। তেতিয়া আমি কৈছোঁ ফৰেষ্টক যে এনেকৈ বেপাৰ, আপুনি লগত সোনকালে যাওক, এইটো কিবা কৰক। সি কৈছে এতিয়া মই কি কৰিম, সিহঁতো নাহে। আমাৰ পাব্লিকত আহি পেলাই ইয়াত তেতিয়া আমি হাতী মানে চৰাই থাকোঁ, কিন্তু সিহঁতো নাহে। ফৰেষ্টৰ পিছত থাকে। হয়, ফৰেষ্টৰ নাহে, ফৰেষ্টৰ পিছফালে থাকে। তেতিয়া মাত দিলে ফৰেষ্টৰ ইয়াতে আহে, আহি পেলাই কয় তোমাৰ লগত গুচি যোৱা, আমাৰ লগত যাম। তেতিয়াও ফৰেষ্টত নাযায়, কিন্তু থকা অৱস্থাতে ইয়াতে আমাৰ মানুহটো মৃত্যু হৈ গ'ল।